আজি মোৰ ষ্ট'ৰখন লোৱা সম্পূৰ্ণ এবছৰ হ'ল। বাহুল্য কৰিব একেবাৰে মন নাছিল। সেয়ে ৰাতিপুৱাই এখন ঠগি লৈ আমি বাগেশ্বৰী মন্দিৰলৈ গ'লোঁ আৰু মন্দিৰৰ পৰা অহাৰ পাছত ষ্ট'ৰখনত অকণমানকৈ পূজা এভাগ দিলোঁ নিজৰ মতে আৰু অকণমান পায়স বনায়ো প্ৰভুৰ শ্ৰীচৰণত আগবঢ়ালোঁ। যিহেতু তেওঁৱে সকলো, গতিকে তেওঁৱে সৰ্বে সৰ্বা। তেওঁ যি কৰে ভালৰ কাৰণেই কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। তেওঁ যেনেকৈ মোক সাহস দিলে তেনেকৈ আগলৈও দি আহিব। আৰু এয়া বন্দিতা বাই কেক এটা লৈ আহিছিলে, পিছে তেওঁ বিশেষ কাম থকা হেতু থাকিব নোৱাৰিলে। এইবিলাক হ'ল ভনীয়ে সময়মতে কোনোদিন নাহে, সদায় সদায় দেৰিকৈ। স্পেচিয়েল মানুহ যে, সেইকাৰণে মানে দেৰিকৈ আহে আৰু। এয়া আৰু আমি গোটেইকেইজনী লগ হৈ সাংঘাতিকভাৱে কিবা কথাত মচগুল হৈ আছোঁ আৰু এনেকৈ সময়খিনি কেনেকৈ যায় আমি গমেই নাপাওঁ। সঁচাকৈ সময়খিনিয়ে বৰ সুনসেৰীয়া সময়। আৰু এয়া আমাৰ চাহৰ পৰ্ব। আৰু গধূলি পুনৰ আমি আৰতিৰ কাৰণে বাগেশ্বৰী মন্দিৰলৈ গ'লোঁ। কি এইটো পাৰা নাই তুমি? দিয়া। এইজন আমাৰ সৰু ভকত, বৰ ভাল পাইছে। এফালৰ পৰা গোটেই মন্দিৰটো দৌৰি ফুৰিলে। অঞ্জু এয়া আৰু এয়া জীয়া যিহেতু দিনত আহিব নোৱাৰিলে, সেয়ে তাই আৰতিৰ পাছত এয়া আমি প্ৰসাদ খাবলৈ বহিলোঁ আৰু এয়া হৈছে তাৰ ক্ষীৰ। দিনটোৰ ফটো অকণমান এনেকৈয়ে মই সাঁচি থৈ দিলোঁ। সকলোৱে আশা কৰোঁ মোক মৰম যাচিব, আশীৰ্বাদ দিব।